কলেজলৈ নাহো দেই মই মানে আমাৰ মামাহঁতৰ ঘৰলৈ যাম সেইকাৰণে কাইলৈ কলেজ যাম কাইলৈ তই নাহ তই নাহিলে মই কলেজ একেবাৰে ভালেই নালাগিব পিছে তই মামাহঁতৰ ঘৰৰ পৰা কেতিয়া আহিবি নো সোনকালে আহিবি নে কেইদিনমান থাকিবি তই নাথাকিলে মোৰ একেবাৰে ভাল নালাগিব নাই বহুত দিনৰ কাৰণে নাযাওঁ মামাৰ মানে গা ভাল নাই তাকে মই খবৰ এটা লৈ আহিমগে কাইলৈ যাম আৰু গধূলি গুচিয়ে আহিম নাথাকো মানে তাত গতিকে এদিনৰ কাৰণেহে তই অকলে কলেজলৈ আহিব লাগিব চিন্তা কৰিব নালাগে দে হয় নেকি ঠিক আছে তেতিয়াহ'লে এদিনৰ কাৰণে যদি একো নাই বাৰু এটা কাম কৰিবি নহ'লে কাইলৈ তই গৈ গুচি যাবিগে ন গতিকে মই আজি গধূলি যাম তহঁতৰ ঘৰলৈ আমি দুজনী একেলগে ফুচকা খাবলৈ যাম দেই তই ৰেডি হৈ থাকিবি মই গধূলি যাম প্ৰিয়া তই আহিলি ইমান দেৰি কৰিলি যে অলপ সোনকালে আহিব লাগে তই সদায় লেট কৰ দেই মই তোৰ কাৰণে ৰৈ আছিলোঁ অথনিৰ পৰা ব'ল এতিয়া সোনকালে যাওঁ বেছি দেৰি নকৰোঁ আকৌ এই অকণমান লেট হৈ গ'ল মোৰ আংকল ভালনে আপোনাৰ ভাল মাজনী তুমি ভালে আছা তোমালোক এতিয়া ক'ৰবালৈ যাবলৈ লৈছা নেকি আংকল মোৰো ভালেই আমি দুজনী এনেই ফুচকা খাবলৈ ওলাই যাম বুলি কৈছিলোঁ সেইকাৰণে এতিয়া যাওঁ আৰু ফুচকা খাই আহোঁগৈ ব'ল ৰাধিকা আমি গৈ আহোঁ ব'ল প্ৰিয়া বেছি দেৰিলৈকে নাথাকোঁ আন্ধাৰ হোৱাৰ আগে গুচি আহিব লাগিব দেউতা মই যাওঁ দেই হ'ব মাজনী যা সোনকালে আহিবি দেই বেছি দেৰি নকৰিবি আকৌ ৰাধিকা ফুচকাকেইটা খাবলৈ ভাল লাগিলে ন ইমান টেষ্টি একদম মানে মজা লাগি গ'ল আকৌ এদিনকৈ খাম দেই এতিয়াতো কাইলৈ তোক লগেই নাপাম কলেজত ভালেই নালাগিব তই কাইলৈ গধূলি আহি পাবি ন বাৰু হ'ব দে এতিয়া আমি গৈ থাকোঁ ঘৰলৈ নহ'লে দেৰি হ'লে আকৌ তোৰ দেউতাই চিন্তা কৰিব কাইলৈ মই গধূলি আহি যাম যদি গধূলি সোনকালে আহি পাওঁ তই তেতিয়া আমাৰ ঘৰলৈ আহিবি দেই আকৌ এনেকৈ ফুচকা খাবলৈ ওলাই আহিম এতিয়া যাব লাগে দেউতাই এনেও সোনকালে যাব কৈছে নহয় আন্ধাৰ হোৱাৰ আগে গ'লে ভাল হ'ব ব'ল গৈ থাকোঁ আমি ঘৰলৈ এতিয়া ৰাধিকা মইতো সদায় একেটা কথাকে কিমান ক'ব লাগে সদায় তই প্ৰিয়াৰ লগত ওলাই মেলি যাওঁ মই কিমান কৈছোঁ তাইৰ লগত তই ইমানকৈ লগ নল'বি তাই ধনী ঘৰৰ ছোৱালী হয় আৰু গোটেইবোৰ ধনী মানুহ একেই থাকে যেতিয়ালৈকে নিজৰ স্বাৰ্থ পূৰণ হৈ থাকিব তেতিয়ালৈকে তোৰ লগ দিব আৰু যিদিনাই তোৰ কাম নোহোৱা হ'ব তোৰ লগ এৰি গুচি যাব পাহৰি থাকিব তোক তাই তোৰ লগত থাকি বুলি মই তোক একো নকওঁ কিন্তু মই কি ক'ব বিচাৰিছোঁ কথাখিনি তই বুজি পাবি তুমি সদায় একেটা কথাকে কিয় কৈ থাকা ন তাই তেনেকুৱা নহয় তাই বহুত ভাল ছোৱালী হয় তাই বাকী ধনী মানুহবোৰৰ দৰে নহয় গতিকে তুমি যেনেকৈ নকবাচোন তাইৰ বিষয়ে মই বেয়া পাওঁ তই এতিয়াই মোৰ কথাবোৰ নুবুজ কিমানবাৰ তোক বুজালো তথাপিও বুজি নাপালি তই এদিন নিজেই গম পাবি যেতিয়া তাইৰ স্বাৰ্থ শেষ হ'ব সেইদিনা তোৰ লগত যি বন্ধুত্ব আছে সেয়াও ভাঙি পেলাব সেইদিনাহে তই বুজিবি মই তোক কি ক'ব বিচাৰি আছিলোঁ এতিয়া তই বুজি নাপাওঁ হ'ব দেউতা মই জানো নহয় তুমি এতিয়া একেটা কথাই কৈ থাকিব নালাগে মোৰ আমনি লাগিছে প্ৰিয়া ক'লৈ গৈছিলা তুমি পাপা মই ৰাধিকাৰ লগত পানীপুৰি খাবলৈ গৈছিলোঁ তাই কাইলৈ গাঁৱলৈ যাব মামাহঁতৰ ঘৰলৈ কাইলৈ তাইক লগি নাপাম সেইকাৰণে আজি তাইৰ লগত গৈ মই পানীপুৰি খাই আহিলোঁ কি প্ৰিয়া মই তোমাক কিমানবাৰ ক'ব লাগে তুমি সেই ভিখাৰীজনৰ পৰা আঁতৰত থাকিবা বুলি তোমাক কথা ক'লে কিয় নুশুনা আৰু তোমাৰ যদি পানীপুৰি খাবলৈ মন গৈছিলে মোক ক'ব লাগিছিল মই ঘৰত অনোৱাই দিম নহয় তাইৰ লগত কিয় ঘূৰি ফুৰিব লাগে তাইৰ লগত আমাৰ ষ্টেণ্ডাৰ্ড একেবাৰে নিমিলে সেইবোৰ দুখীয়া ঘৰৰ মানুহ ধনী আৰু দুখীয়াৰ মাজত কেতিয়াও বন্ধুত্ব হ'ব নোৱাৰে এদিন চাবা তাইক তুমি সদায় ঘূৰাই ফুৰাই থাকা খুৱাই গৈ থাকা যে সেইকাৰণে তোমাৰ লগ দিছে কিন্তু এটা দিন আহিব যেতিয়া কিবা বুদ্ধি কৰি তাই তোমাৰ পৰা টকা বিচাৰিব সেইদিনা তুমি গম পাবা পাপা তেনেকুৱা একো নহয় তুমি বেছিকৈ ভাবিছা তাই তেনেকুৱা ধৰণৰ ছোৱালী নহয় তাইৰ কথা মই জানো নহয় তাই মোৰ ভাল বান্ধৱী হয় আৰু তুমি তেনেকৈ তাইৰ বিষয়ে নকবাচোন মোৰ ভাল নালাগে বাৰু হ'ব দিয়া মই এতিয়া ভাগৰ লাগিছে মই অকণমান আৰাম কৰোঁগৈ মই এতিয়া তাইৰ পাৰ্চটো আমাৰ ঘৰত পাহৰি নাথাকিলে মানে এইটো দিবলৈ নাহিলোঁ হয় আৰু এই পাৰ্চটো তাইক দিবলৈ আহিলোঁ কাৰণেহে আজি গম পালোঁ তাইৰ দেউতাকে মোক লৈ কি চিন্তা কৰে কি ভাবে মোৰ কথা মই আজিৰ পৰা ইয়ালৈ কেতিয়াও নাহোঁ তাইৰ দেউতাকে বেয়া পায় যেতিয়া মই আৰু ইয়াত আহিবলৈ নাই এতিয়া মই ঘৰলৈকে গুচি যাওঁ মই ৰাধিকাক লগেই নাই পোৱা আজি কিবা হ'ল আজি আমাৰ কলেজৰ লাষ্ট ডে আছিলে ইয়াৰ পিছত আৰু আমাৰ কলেজ লাইফ শেষ তাৰপিছত কোন ক'ত কি কৰি থাকিম ঠিক নাই ভাবিছিলোঁ আজি লাষ্টৰ দিনা তাইৰ লগত খুব কথা পাতিম আৰু ক'ৰবাত ফুৰিবলৈ যাম কিন্তু তাই আজি কলেজলৈ নাহিল নেকি বেয়া লাগিছে মোৰ এতিয়া তাইক লগ নাপালোঁ আমি তোমাৰ দেউতাক বচাবলৈ চেষ্টা কৰি আছোঁ কিন্তু তোমাৰ দেউতাৰ যদি সোনকালে অপাৰেশ্যন কৰা নহয় তেতিয়া কিন্তু তোমাৰ দেউতাক আমি বচাব নোৱাৰিম গতিকে তুমি সোনকালে পইচা যোগাৰ কৰা আমি তোমাৰ দেউতাৰ অপাৰেশ্যন ষ্টাৰ্ট কৰি নাই ডক্টৰ আপোনালোকে টকাৰ চিন্তা নকৰিব মই য'ৰ পৰা হ'লে টকাৰ যোগাৰ কৰিম কিন্তু আপোনালোকে আপোনালোকৰ কাম আৰম্ভ কৰি দিয়ক দেউতাৰ অপাৰেশ্যনটো ষ্টাৰ্ট কৰি দিয়ক ডক্টৰ আপোনাক ৰিকুৱেষ্ট কৰিছোঁ টকাৰ যোগাৰ মই কৰি দিয়ক দেউতাৰ বাহিৰে মোৰ আৰু জীৱনত কোনোৱেই নাই দেউতা যদি কিবা এটা হৈ যায় মই অকলে কেনেকৈ থাকিম গতিকে মোৰ দেউতা আপোনালোকে যেনেকৈ হ'লেও বচাবই লাগিব বাকী টকাৰ যোগাৰ মই কৰি থাকিম আংকল প্ৰিয়া ঘৰত আছে নেকি তাইৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা এটা আছিলে নাই তাই ঘৰত নাই আৰু তুমি তাইক কিয় বিচাৰি ফুৰিছা
তাই নিজৰ পেহীয়েকৰ ঘৰলৈ গৈছে আৰু এতিয়াৰ পৰা তাত থাকিব, ইয়ালৈ ঘূৰি নাহে। আৰু তুমিও তাইক বিচাৰিবলৈ চেষ্টা নকৰিবা। তাই তোমাৰ লগত কোনো ধৰণৰ কণ্টেক্ট ৰাখিব বিচৰা নাই, গতিকে আজিৰ পৰা তাইক বিচাৰি ইয়ালৈ নাহিবা। এতিয়া যোৱা ইয়াৰ পৰা। তাই মোৰ লগত এনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলো। মোক দেউতাই ঠিকেই কৈছিলে, যেতিয়া তাইৰ স্বাৰ্থ শেষ হৈ যাব তেতিয়া তাই মোকো পাহৰি থাকিব। কলেজত পঢ়াৰ সময়ত মোৰ পৰা নোটছ ল'বৰ কাৰণে তাই মোৰ লগত মিলি আছিলে, আৰু এতিয়া যেতিয়া আমাৰ কলেজ শেষ হ'ল তাই মোকো পাহৰি থাকিলে। মোক এবাৰো নজনালে তাই যে পেহীহঁতৰ ঘৰলৈ গৈছে। তাইক আৰু তাৰমানে কেতিয়াও লগ নাপাওঁ, নাহোঁ তাই আছিলে আৰু কেতিয়াও ঘূৰি নাহোঁ। ময়ো তাইক দেখুৱাই দিম মই যে তাইৰ অবিহনেও বহুত কিবা কিবি কৰিব পাৰোঁ, আৰু লাইফত ছাকচেছ হৈহে তাইৰ ওচৰত আহিম মই। নাজানি তই এতিয়া মোৰ কথা চিন্তা নকৰিবি, মই এতিয়া সম্পূৰ্ণ সুস্থ। তই মোক লৈ বহুত কষ্ট কৰিলি, এতিয়া আৰু নিজৰ কথা ভাব। তই ডক্টৰ পঢ়িম বুলি কৈছিলি নহয়, এতিয়া তই তোৰ পঢ়াত মন দে, মোৰ কথা চিন্তা কৰিব বাদ দে। তুমি এতিয়া সম্পূৰ্ণ সুস্থ হৈ গ'লা, এতিয়া মোৰ চিন্তাটা ভাঙিল। নহ'লে তোমাক লৈ মোৰ বহুত চিন্তা হৈ আছিলে, কিন্তু মই পঢ়াও এৰি দিয়া নাছিলোঁ। মই পঢ়াটো সমানে চলাই গৈছিলোঁ, আৰু এতিয়া তুমি পুৰা সুস্থ, মোৰ চিন্তা কৰিবলগা একো নাই। তুমি চিন্তা নকৰিবা দেউতা, মই ডক্টৰ পঢ়িম বুলি কৈছিলোঁ, আৰু চাবা এদিন মই ডক্টৰ বনিহে এৰিম। ৰাধিকা, তোমাৰ কাৰণে আৰু এটা এমাৰ্জেঞ্চি কেছ আহিছে, সেইটো তুমিয়ে চাব লাগিব, তেতিয়াহে সোনকালে কামবোৰ শিকিব পাৰিবা। ব'লা মোৰ লগত। অঁ ছাৰ, মই কামবোৰ সোনকালে শিকিবলৈ ট্ৰাই কৰি আছোঁ। মই আহি আছোঁ ছাৰ, আপুনি বলক। ছাৰ, মোৰ হাজবেণ্ডক আপুনি যেনেকৈ হ'লেও বচাই লওক। এতিয়া মোৰ ওচৰত টকা নাই হয়, কিন্তু মই টকাখিনি সোনকালে যোগাৰ কৰি আপোনাৰ ইয়াত জমা কৰি দিম। কিন্তু আপোনালোকে আপোনালোকৰ ট্ৰিটমেণ্ট ৰখাই নথ'ব। তেওঁৰ যদি কিবা এটা হৈ যায় মই চিন্তা থাকিব নকৰিবা নোৱাৰিম তুমি। ছাৰ। এটা সময়ত তোমাৰ বান্ধৱীও এইটো পৰিস্থিতিতে আছিলে, আৰু তেতিয়া তুমি তাইক সহায় কৰিছিলা। তাইৰ দেউতাকৰ অপাৰেশ্যনৰ কাৰণে গোটেইখিনি টকা তুমি দিছিলা, আৰু সেইকাৰণে অপাৰেশ্যনটো ছাকচেছ হৈছিল। কিন্তু এইটো কথা তুমি তাইক ক'বলৈ মোক মানা কৰিছিলা, যিটো কাৰণে মই তেওঁলোকক এই কথাটো নক'লো। আজি এতিয়া তুমিও সেই পৰিস্থিতিতে আছা, গতিকে চিন্তা নকৰিবা। তুমি কাৰোবাক সহায় কৰিছিলা, ভগৱানে নিশ্চয় চকু মেলি চাব, তোমাৰ হাজবেণ্ডৰ একো নহয়। অঁ ছাৰ, মোৰ বান্ধৱীক মই সহায় কৰিছিলোঁ, আৰু সেইখিনি মোৰ টকা নাছিল, মোৰ দেউতাৰ টকাহে আছিল। মইতো অকল সহায়হে কৰিছিলোঁ। তাৰমানে মোৰ দেউতাৰ অপাৰেশ্যনৰ কাৰণে প্ৰিয়া তই দিছিলি টকা। মই তাকে ভাবিছোঁ ইমানবোৰ টকা কোনে জমা কৰিলে, কিন্তু তই মোৰ পৰা কথাষাৰ কিয় লুকুৱাই ৰাখিছিলি? ৰাধিকা, তই তই এখন মেডিকেলৰ ডক্টৰ হয়? অঁ, মইতো গমেই পোৱা নাছিলোঁ। ৰাধিকা, তই মোক বেয়া পাই আছ ন? মোক মাফ কৰি দিবি। দেউতাই তোৰ দেউতাৰ অপাৰেশ্যনৰ কাৰণে টকা দিবলৈ ৰাজি হ'ল, আৰু তাৰ বিনিময়ত মোক তোৰ পৰা আঁতৰি থাকিবলৈ ক'লে। সেইকাৰণে উপায় নাপায় মই তোৰ পৰা আঁতৰি থাকিব লগা হ'ল, আৰু তোৰ পৰা কথাষাৰ লুকুৱালোঁ। তই মোক বেয়া নাপাবি, তোক ইমান দিন লগ পোৱা নাই, মোৰ বৰ দুখ লাগি আছিল। আজি তোক লগ পালোঁ, সঁচাই ভাল লাগিছে। কি? মইতো এইবোৰ কথা গমেই পোৱা নাছিলোঁ। প্ৰিয়া, তই মোক মাফ কৰি দিবি, মই তোক ভুল বুজি আছিলোঁ। মই ভাবিলোঁ তই মোৰ লগত স্বাৰ্থৰ কাৰণেহে কলেজত আছিলি, কিন্তু কলেজ শেষ হোৱাৰ লগে লগে তই মোক পাহৰি থাকিলি বুলি ভাবিছিলোঁ। আচল কথা তাৰমানে এইটোহে আছিল, তোক দেউতাই মোৰ পৰা আঁতৰি থাকিব কৈছিল। মই গম পোৱা নাছিলোঁ, কিন্তু এতিয়াৰ পৰা আকৌ আমি আগৰ নিচিনাকৈ থাকিম। তই কেতিয়াও মোৰ পৰা আঁতৰি নাথাকিবি। হ'ব দে ৰাধিকা, মই তোক বেয়া পোৱা নাই। তোকতো মই বেয়া পাব পাৰোঁনে? তোক যে মই এই কেইবছৰত কিমান মিছ কৰিলোঁ সেয়া মইহে জানো। কিন্তু দেউতাৰ কাৰণে উপায় নাপায় মই তোক কণ্টেক্ট কৰিব পৰা নাছিলোঁ। কিন্তু এতিয়াৰ পৰা মই কাৰো কথা নুশুনো। এতিয়া তই আৰু মই আগৰ নিচিনাই থাকিম। আৰু ৰাধিকা, তই মোৰ হাজবেণ্ডক প্লিজ বচাই ল'বি। তেওঁ কি হ'ল নাজানো হঠাৎ। এতিয়া মোৰ ওচৰত সিমানখিনি টকাও নাই জমা কৰিবলৈ, কিন্তু তেওঁৰ ট্ৰিটমেণ্টটো তই ষ্টাৰ্ট কৰি দিবি প্লিজ। হ'ব দে প্ৰিয়া, তই এতিয়া একো চিন্তা নকৰিবি। তোৰ কথা মই গম পালোঁ যেতিয়া, এতিয়া আৰু তোক মই ভুল বুজি থাকিবলৈ একো নাই। গতিকে এদিন তই মোক সহায় কৰিছিলি মোৰ দেউতাৰ অপাৰেশ্যনৰ কাৰণে টকা দি, আৰু আজি এতিয়া তই প্ৰব্লেমত আছ। গতিকে একো চিন্তা নকৰিবি, তোৰ হাজবেণ্ডক মই একো হ'বলৈ নিদিওঁ, আৰু ট্ৰিটমেণ্টৰ কাৰণে যিখিনি টকা লাগে সেইখিনি মই দিম, তই চিন্তা নকৰিবি। ছাৰ, আহক আপুনি।